বীৰ লাচিত অসমে চিতু বৰুৱাই তেখেতে কৈছে উজনিত মিয়া থাকিব নোৱাৰিব, নামনিলৈ গুচি যাব লাগিব। এই ক্ষেত্ৰত আপুনি কি মন্তব্য দিব? প্ৰথম কথাটো হ'ল যে চিতু বৰুৱা বা বীৰ লাচিত শৃংখল চলিহাকে আদি কৰি কেইবাজন মুছলিমে কেইবাজন ব্যক্তিয়ে উজনি অসমত এটা বিশৃংখল এটা পৰিৱেশ সৃষ্টি কৰিছে। ইতিমধ্যে অসমৰ সচেতন মহলে ইয়াক লৈ কিন্তু বিৰোধিতা কৰিছে, কাৰণ তেখেতসকলে যে সম্পূৰ্ণভাৱে মানে অশিক্ষিত বা আইনৰ বিষয়ে তেখেতে কোনো ধৰণৰ নলেজ নাই, যাৰ বাবে এই ধৰণৰ এটা আইন বহিৰ্ভূতভাৱে সংবিধান বহিৰ্ভূতভাৱে নামনি বা উজনি, আজি চাব অসমটো অসমীয়া হয়, আজি দৰং হওক বা আপুনি বৰপেটা, গোৱালপাৰা, ধুবুৰী, নগাঁও, মৰিগাঁও, হোজাইকে আদি কৰি বিভিন্ন জিলাৰ মানুহ এঠাইৰ পৰা আন ঠাইত গৈ আছে। আচ্ছা, আজি যদি নামনি উজনি অসমৰ মানুহে যদি এছেম্বলিত কিবা কাম থাকে, নামনি অসম গুৱাহাটীত আহিবনে নাই, এই কথাটো স্পষ্ট কৰক তেখেতসকলে। প্ৰথম কথা এইটো, তেখেতসকলে গুৱাহাটীত যদি এছেম্বলিত কিবা কাম থাকে বা প্ৰতিটো ডিপাৰ্টমেণ্টৰ হেড অফিচ ক'ত গুৱাহাটীত, আজি PWDৰ পৰা আৰম্ভ কৰি আপুনি PNRD হওক, PWD হওক, আপোনাৰ ৱাটাৰ ৰিচোৰ্চ হওক, ইৰিগেশ্যন হওক, এডুকেশ্যন হওক, হয়নে নহয়, বা আজি DGP অফিচ আহিব লাগে, গুৱাহাটী আহিব লাগিব, তেখেতসকলে উজনিৰ পৰা নামনিত আহিবনে নাই? যদি আহিব কোনটো আইনৰ আধাৰত আহিব? যদি নামনিৰ মানুহ উজনি যাব নোৱাৰে, কাম কৰিব নোৱাৰে, কৰ্মসূত্ৰে যাব নোৱাৰে, তাতে ভাড়াঘৰ লৈ তাত কৰ্ম কৰিব নোৱাৰে, আজি কোনে কাৰ ওপৰত ধমকি দি আছে? আজি যিটো হৈছে ঘটনাটো কেইবাজনো আৰক্ষীকতেই দিছে। গতিকে এই লেবাৰসকল তেখেতৰ দৰিদ্ৰ, নিজৰ পৰিয়াল পোহপাল দিয়াৰ বাবে, জীৱিকা নিৰ্বাহৰ বাবে তেখেতসকলে নামনিৰ পৰা উজনিত গৈছে। গতিকে কোনোবা ৰিক্সা চলাইছে, কোনোবা ব্ৰিজৰ কাম কৰিছে, কোনোবা পকা মিস্ত্ৰী, কোনোবা কাঠৰ মিস্ত্ৰী, কোনোবা কলৰ পেইণ্টাৰ হয়নে নহয়, কোনোবা টাইলছ মিস্ত্ৰী, সেই লোকসকলে তাতে কৰ্ম কৰি নিজৰ পৰিয়াল পোহপাল দি আছে। আজি যদি অসমৰ পৰা গৈ কৰ্ণাটকত কাম কৰিব পাৰে, অসমৰ পৰা গৈ যে তামিলনাডুত কাম কৰিব পাৰে, অসমৰ পৰা বম্বে, দিল্লী, হাৰিয়ানা, আপোনাৰ গুজৰাটত গৈ কাম কৰিব পাৰে, গুজৰাটৰ মানুহ ইয়াত আহিব পাৰে, আজি আপোনাৰ বিহাৰ, UP, আপোনাৰ অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, আপোনাৰ তেলেংগানা হওক, আপোনাৰ তামিলনাডু, ৱেষ্ট বেংগল, বিভিন্ন ঝাৰখণ্ড আদি ষ্টেটৰ পৰা মানুহ গাড়ী লৈ ইয়াত আহি আছে নে নাই? ড্ৰাইভাৰবিলাক সেইবিলাক কি বন্ধ কৰিব নেকি? এই ড্ৰাইভাৰবিলাক যে আহি আছে, গৈ আছে, থাকি আছে, সেইবিলাক বন্ধ কৰিব নেকি? গতিকে টোটেলি এটা মূৰ্খামি ষ্টাৰ্ট কৰিছে। এটা মূৰ্খ হয়, অশিক্ষিত হয়, আইনৰ কোনো নলেজ নাই। আৰে ভাই, এইটো কেনে? আপুনি মুখ্যমন্ত্ৰী, গোটেই অসমৰ মুখ্যমন্ত্ৰী, আপুনি অকল উজনিৰ মুখ্যমন্ত্ৰী নেকি? নে অকল নামনিৰ মুখ্যমন্ত্ৰী? আপুনি অসমৰ মুখ্যমন্ত্ৰী হয়, 126খন বিধানসভা আসনৰ আপুনি মুখ্যমন্ত্ৰী হয়। এইবিলাক এই ধৰণৰ কথাবিলাকে কৈ এটা যে সাম্প্ৰদায়িক এটা সংঘৰ্ষ ফিলে ঠেলি দি আছে। আৰু বিজেপি চৰকাৰে বৰ্তমান বিজেপি চৰকাৰৰ বহতীয়া হৈ আজি বীৰ লাচিত কওক, আপোনাৰ শৃংখল চলিহা, চিতু বৰুৱা, সেইসকলে কিন্তু চৰকাৰৰ বহতীয়া হৈ কাম কৰি আছে। আৰু যি সময়ত আপুনি চাব সংগঠনে হওক বা আপোনাৰ সংবাদ মাধ্যম হওক, সেইসকলে হ'ল আপোনাৰ কি জানে, বিৰোধী ভূমিকা পালন কৰিব লাগে। আৰু বিগত সময়ত আমি চাইছোঁ বিৰোধী ভূমিকা পালন কৰে। আৰু উন্নত ৰাষ্ট্ৰসমূহত আপুনি যদি চায়, আমেৰিকা নিচিনা ৰাষ্ট্ৰ, ছুইজাৰলেণ্ড, নেদাৰলেণ্ড কওক, আপুনি ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, সেইবিলাক কিন্তু সাংবাদিকসকলৰ কিন্তু এটা ফ্ৰীডম আছে। তেখেতসকলে কিন্তু ৰুলত থকা পাৰ্টি বা গভৰ্ণমেণ্টৰ এগেইনষ্টত সিহঁতে কিন্তু গভৰ্ণমেণ্টৰ কি লেপছ আছে সেইটো কিন্তু দিয়ে, যাৰ বাবে সেই দেশসমূহ কি আজি উন্নত ৰাষ্ট্ৰ। আৰু আমাৰ চাব, আজি আপোনাৰ চাব কেৰালাত ফ্ৰীডম আছে মিডিয়াৰ, কিন্তু ইয়াত ফ্ৰীডম নাই। আৰু মিডিয়াৰ ফ্ৰীডম নাই কাৰণে আজি ডেমক্ৰেচি লাহে লাহে অসমৰ ডেমক্ৰেচিটো চলাই নাই। ৰুলছ অফ ল নামত আছে, কাগজে কলমে প্ৰেক্টিকেল চলা নাই। আৰু যদি চলিলেহেঁতেন, এই ধৰণৰ এটা ভণ্ডামি এটা চৰম সীমা অতিক্ৰম কৰাৰ পিছতো লোকেল SP, DC কোনো ধৰণৰ ষ্টেপ নোলোৱাটো এটা অতি দুৰ্ভাগ্যজনক কথা, অতি লজ্জাজনক কথা। আৰু ইয়াতকৈ লজ্জাজনক কিবা হ'ব পাৰে? আপুনি কওকচোন, ইয়াতকৈ লজ্জাজনক কিবা হ'ব পাৰে নেকি? য'ত অসমৰে বাসিন্দা ভাৰতীয় নাগৰিক এটা জিলাৰ পৰা আন এটা জিলাত যোৱাৰ পিছত তেখেতসকল মিয়া, মানে বাংলা ভাষা অসমীয়া মুছলমানসকলক তাৰ পৰা খেদি দিব বিচাৰিছে। আজি আপুনি চাওক, ইতিহাসৰ যদি নলেজ থাকিলে হয়, আজি বৰ অসমটো সৰু হৈ ইমানখিনি হৈ আছে। আজি নাগালেণ্ড গুচি গ'ল, মিজোৰাম গুচি গ'ল, অৰুণাচল গুচি গ'ল, ছিকিম গুচি গ'ল, মেঘালয় গুচি গ'ল। আপুনি চাবচোন, একমাত্ৰ এই ধৰ নেৰো মাইণ্ডত এইটো পলিটিকেলি যিটো এজেণ্ডাৰ কাৰণে এইবিলাক হৈ আছে। আজি মই এটা কথা কৈছোঁ স্পষ্টভাৱে আপোনালোকৰ জৰিয়তে, যে এই ধৰণৰ যিটো এটা উদ্ভণ্ডালি, এটা ভণ্ডামি চলি আছে, অতি শীঘ্ৰে যদি ইয়াত বন্ধ কৰা নহয়, আপুনি চাব এটা সাম্প্ৰদায়িক এটা সংঘৰ্ষৰ ফালে ঠেলি দিব অসমখন, এটা গৃহযুদ্ধৰ ফালে ঠেলি দি আছে।
মানে বিজেপি বিচাৰি আছে এটা গৃহযুদ্ধ হওক আৰু নিৰ্বাচনৰ যিটো সময়টো মানে হেৰি হৈ যাওক, বাঢ়ি যাওক। আৰু ইতিমধ্যে কিন্তু উজনি অসমত বিজেপিৰ যিটো আপোনাৰ প্ৰভাৱ হ্ৰাস পাইছে, সেইটো স্পষ্ট হৈছে। নামনিতো নাপায়ে। গতিকে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ মতে এইবাৰ আৰু এটা কথা, লেটেষ্ট কথা এটা কওঁ, হিমন্ত বিশ্ব শৰ্মাৰ মানে মতে এইবাৰ টিকেট দিয়া নহয়, RSSৰ মতে টিকেট দিব। আৰু হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে সাম্প্ৰদায়িকতাৰ চূড়ান্ত পৰ্যায় লৈ যাব তেখেত। সাম্প্ৰদায়িকতাৰ চূড়ান্ত পৰ্যায় লৈ গৈ RSSৰ আস্থাভাজন হৈ তেখেতৰ মতে তেখেতৰ অংগীয়ে বংগীয়ে যাতে টিকেটবিলাক পায়, তেখেতে যাতে আকৌ মুখ্যমন্ত্ৰী হ'ব পাৰে, এইটো এটা মানে তেখেতৰ প্লেনিং হয়। এইটো শৃংখল চলিয়া কালি নিউজ চেনেলত এটা দেখা পাইছোঁ, তেওঁ কৈছে উজনিত এটা মিয়াও থাকিব নোৱাৰে। উজনিত তেখেতৰ পৈতৃক সম্পত্তিটো। শৃংখল চলিহাই ইতিমধ্যে কৈছে যে হেংদাং যেতিয়া কিছুমান আপোনাৰ সংখ্যাগুৰুসকলে কৈছে হেংদাং লোৱাৰ তোমাৰ নৈতিক অধিকাৰ নাই, তুমি যিহেতু চলিয়া হয়, হেংদাং লোৱাটো আহোমসকলৰ হেৰি। তেখেতে তেতিয়া কি কৈছে, মই আহোম ছোৱালী বিয়া পাতিছোঁ, তাৰমানে তেখেতে শহুৰৰ ঘৰৰ এটা মানে হেৰি কয় নহয়, সেই তাৰ সূত্ৰে শহুৰৰ ঘৰৰ সূত্ৰে তেখেতে হেংদাং কৰি আছে, তেখেতৰ নৈতিক অধিকাৰ নাই। তাৰমানে এইখিনি বুজা গৈছে তেখেতৰ কোনো ধৰণৰ অস্তিত্ব নাই, অস্তিত্বহীন ব্যক্তি এজন, তেখেতৰ হেংদাং লোৱাৰ অধিকাৰ নাই। তেখেতৰ ৱাইফৰ থ্ৰু দি হেংদাং লৈছে। তেখেতে মোৰ কথা নহয়, তেখেতে কৈছে যে ময়ো বিয়া পাতিছোঁ আহোম ছোৱালী। গতিকে এই আহোমসকলেতো এই হেংদাং কোৱা নাই। তেখেতসকলে বিচাৰিছে শান্তিৰ অসম লাগে, শান্তিৰ অসম লাগে, বিশৃংখল নহয়, শৃংখলাবদ্ধভাৱে এটা অসম লাগে, ডেভেলপমেণ্ট লাগে। আজিৰ দিনত আনএমপ্লয়মেণ্ট ৰেট বাঢ়ি গৈছে, আপোনাৰ এমপ্লয়মেণ্ট নাই। গতিকে আজি মূল্যবৃদ্ধি বাঢ়িছে। আজি আপোনাৰ 1,54,000 নিয়াৰ 54,000 এটা আপোনাৰ ঋণ হ'ল, 1,54,000 কৰোৰ টকা ইতিমধ্যে অসম চৰকাৰৰ এটা ঋণৰ বোজা। প্ৰতিটো মাহে 4-5বাৰকৈ লোন লৈ আছে ইতিমধ্যে। এই কথাটো আপুনি আঁচনিৰ নামত এটা হিতাধিকাৰী সৃষ্টি কৰি আছে, আনএমপ্লয়মেণ্ট বাঢ়ি আছে। কৃষক ইতিমধ্যে আপুনি চাইছে বিগত সময়ত পানীৰ অভাৱত কোনো ৰোৱনি কৰিব পৰা নাই, চিন্তা নাই। ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো নাইয়ে, ৱাটাৰ ৰিচোৰ্চৰ কোনো খবৰ নাই, বান গৰাখহনীয়াৰ কোনো হেৰি নাই। আপোনাৰ মানে কোনটো ডিপাৰ্টমেণ্ট আছে? এডুকেশ্যন ছেক্টৰ আপোনাৰ 2,154টা বিদ্যালয় ইতিমধ্যে বন্ধ হ'ল। আপুনি চাব, যি সময়ত মানুহৰ সংখ্যা বৃদ্ধি পাইছে, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে জনসংখ্যা বৃদ্ধি পাইছে, জনসংখ্যাৰ বিস্ফোৰণ হৈছে, জনসংখ্যা যদি বৃদ্ধি পাইছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে নিশ্চিতভাৱে। তেনে সময়ত 2,154টা বিদ্যালয় বন্ধ কৰাৰ কাৰণ কি আছিল? বিদ্যালয় বৃদ্ধিহে কৰিব লাগিছিল, বিদ্যালয় বৃদ্ধিহে কৰিব লাগে। মানে বৰ্তমান হৈছে কি জানে, এটা সাম্প্ৰদায়িক হ'বলৈ এই ধৰণে হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ, জৈন এই লাগি দিব। আজি ইতিমধ্যে চাব, আজি মই কৈছোঁ উজনি অসমৰ যিসকলে এই ভণ্ডামি কৰি আছে, সেই ভণ্ডসকলক মই ক'ব বিচাৰিছোঁ, আজি দেখা গৈছে কিছু মিস্ত্ৰী, মই ক'লোঁ ইতিমধ্যে যে কেইবাজনক আৰক্ষী গতাই দিছে, কেইবাজনো ভণ্ডই মিলি। এই ভণ্ডসকলক ক'ব বিচাৰিছোঁ, আপোনালোকে যে কৈ থাকে যে মানে জাতি মাটি ভেটি ৰক্ষাৰ আমাৰ অধিকাৰ লাগে। আচ্ছা আপুনি কওকচোন, মাটিৰ পট্টা দিব লাগে বুলি কৈছে, ভূমিহীন লোকক মাটিৰ পট্টা দিব লাগে বুলি শৃংখল চলিয়াই প্ৰতিবাদ কৰি পাইছেনে? এই চিতু বৰুৱা নামৰ ভণ্ডজনে পাইছেনে আজিলৈকে প্ৰতিবাদ কৰি? আজিৰ দিনত যে আপোনাৰ কাৰ নামত যোৱাকালি যে আপোনাৰ হেৰি দিলে অসম চৰকাৰে, যে কাৰ নামত যিসকলৰ নামত নন মুছলিমসকলৰ নামত যদি ফৰেনাৰ ট্ৰাইব্যুনেলৰ কিবা কেছ চলি আছে, এইটো